কাম নাই আজাদ জিন্দাবাদ সবে জিন্দাবাদ বৃদ্ধি কৰিব লাগিব মালিক পক্ষ আজাদ জিন্দাবাদ আজাদ লং লিভ no rest আজাদ জিন্দাবাদ justice we want ST ৰাজ্যতে অসম চাহ জনগোষ্ঠী ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে আজি চাহ জনগোষ্ঠীৰ মূলত তিনিটা বিষয় লৈ পেলাই আন্দোলন ইতিমধ্যে আৰম্ভ হৈছে। আজি অসম চাহ জনগোষ্ঠী ছাত্ৰ সন্থা গোলাঘাট জিলা আৰু 6টা শাখাৰ অন্তৰ্গত আজি আমি জিলা আয়ুক্তৰ কাৰ্যালয়ত আমি ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। তিনিটা বিষয় আছে যে 2016 চনৰ পৰা এই চাহ জনগোষ্ঠীৰ লোকসকলক ৰাম ঠগন দি আছে এই বিজেপি চৰকাৰখনে। চাহ জনগোষ্ঠীৰ লোকসকলক জনজাতিকৰণ প্ৰদান কৰিম বুলি কৈছে, আজিৰ তাৰিখলৈকে প্ৰত্যাহ্বান নকৰিলে। শেহতীয়াকৈ আমি দেখিবলৈ পাইছোঁ যে হিতকালীন অধিৱেশন যিটো প্ৰতিবেদন তেখেতে দাখিল কৰিলে, তেখেতসকলে চাহ জনগোষ্ঠীৰ ললিপপ দিছে, ৰাম ঠগন দিছে। আমি সম্পূৰ্ণৰূপে বিৰোধ কৰিছোঁ। 5,000 টকা দি পেলাই চাহ জনগোষ্ঠীৰ লোকসকলে ভোট আদায় কৰিবলৈ ভাবি নহ'ব। ইয়াৰ লগে লগে আমি এটা কথা স্পষ্টভাৱে কৰিছোঁ, এই চৰকাৰখনে চাহ শ্ৰমিকৰ দৈনিক মজুৰি 350 টকালৈ বৃদ্ধি কৰিম বুলি। দুৰ্ভাগ্যজনকতে আজি 10 বছৰ হ'বলৈ হ'ল, আজি একেলগে চাহ জনগোষ্ঠীৰ দৈনিক মজুৰি বৃদ্ধি নহ'ল। এই ৰূপেশ গোৱালা ডাঙৰীয়া যেতিয়ালৈকে শ্ৰম মন্ত্ৰী হৈছে, চাহ শ্ৰমিকৰ মজুৰি 1 টকা বৃদ্ধি কৰে, তেখেতক আমি গৰিহণা লৈছোঁ। আৰু শেহতীয়াকৈ আমি দেখিবলৈ পাইছোঁ, ইতিমধ্যে আপোনালোকেও গম পাইছে যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী তেখেতসকলে চাহ শ্ৰমিকৰ মাটি দিছোঁ বুলি তেখেতসকলে ঘোষণা কৰিছে। কিছু চাহ বাগিচাত পত্ৰ ঘোষণা দিছে, কিন্তু আমি দেখিবলৈ পাইছোঁ যে কিছুমান মালিকে এভিজন তাই সহযোগ লৈ পেলাই তেখেতসকলে হাইকোৰ্টত তেখেতসকলে দ্বাৰস্থ হৈছে বিৰোধিতা কৰি। মালিকসকলক আমি সকীয়াই দিছোঁ, অতি শীঘ্ৰে চাহ শ্ৰমিকৰ যিটো অধিকাৰ, এই যিটো আমাৰ 200 বছৰীয়া ইতিহাসৰ যিটো চৰকাৰে দিব লৈছে, ইয়াৰ সম্পূৰ্ণৰূপে তেখেতসকলে বিৰোধ কৰা বন্ধ কৰক, অন্যথা কিন্তু চাহ শ্ৰমিক ৰাইজৰে কিন্তু ৰাজপথলৈ ওলাই আহি পেলাই তীব্ৰ আন্দোলন কৰিবলৈ বাধ্য হ'ব। ধন্যবাদ।